নমস্কাৰ শিক্ষাগুৰু ছাৰ-বাইদেউসকল। আপোনালোকে শিক্ষা সেতু এপছত আপোনালোকে লিভ লোৱাৰ ক্ষেত্ৰত আপোনালোকে ষ্টাফ ডোন্ট হেভ এনাফ লিভ বেলেঞ্চ। মই পুনৰ কৈছোঁ, শিক্ষা সেতু এপছত আপোনালোকে লিভ লোৱাৰ ক্ষেত্ৰত ষ্টাফ ডোন্ট হেভ এনাফ লিভ বেলেঞ্চ আপোনালোকে এনেধৰণে আপোনালোকে পাইছে নেকি? অৰ্থাৎ আপোনালোকক দেখুৱাইছে যে আপোনালোকে লিভ বেলেঞ্চ নাই বুলি দেখুৱাইছে। ষ্টাফ ডোন্ট হেভ এনাফ লিভ বেলেঞ্চ। আপোনালোকে যদি এই সমস্যাটো পাইছে বা আপোনালোকে যিসকলে এতিয়াও ধৰি লওক আজি একমাহ ধৰি আপোনালোকে লিভ শিক্ষা সেতু পোৰ্টেলত কেজুৱেল লিভ বা CL আপোনালোকে এপ্লাই কৰিবলৈ যোৱা নাই, আপোনালোকে এই প্ৰব্লেমটো আপোনালোকে পাব পাৰে। যিসকলে পাইছে আপোনালোকে ইয়াৰ পৰা কেনেকৈ সলিউশ্যন পাব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলৰ যোগেদি আপোনালোকে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি সদায় দিবলৈ যত্ন কৰা হৈছে। যেনে আপোনালোকে লিভসমূহক কেনেকৈ এড কৰিব, লিভসমূহ এপ্লাই কেনেকৈ কৰিব, OD কেনেকৈ দিব, MDMৰ মেছেজসমূহ চেণ্ড কৰাৰ পাছত ইয়াক পুনৰ কেনেকৈ আপোনালোকে চেক কৰিব, এনেধৰণৰ আমাৰ শিক্ষা বিভাগৰ লগত যোনটো আমাৰ ডেইলি যোনটো আমাৰ কামখিনি চলি আছে, এই কামখিনিৰ ওপৰতে এই চেনেলটোৰ যোগেদি ভিডিঅ'সমূহ দিবলৈ যত্ন কৰা হৈছে। তো ছাৰ-বাইদেউসকল, আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক ছাৰ-বাইদেউসকল, আমি ভিডিঅ'টোৰ আজিৰ মূল কথালৈ আগবাঢ়ো। প্ৰব্লেমটো আহে ইয়াতে, আপোনালোকে যিকোনো আপোনালোকৰ যি স্কুলটো লগ ইন কৰাৰ পাছত আপোনালোকে এপ্লাই কৰিবলৈ লিভ আপোনালোকে যি লিভছ অপশ্যনটো আছে আপোনালোকে ইয়াতে ক্লিক কৰে। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টাফটো চিলেক্ট কৰে, কোনজনে লিভ ল'ব সেইটো চিলেক্ট কৰে, ফ্ৰম ডেট টু ডেট CL ল'ব সেইটো চিলেক্ট কৰে। চিলেক্ট কৰাৰ পাছত আপোনালোকে যি ডকুমেণ্টছটো বা যি এপ্লিকেশ্যনখন লিখিছে সেইটো আপলোড কৰে। আপলোড কৰাৰ পাছত যি এপ্লাই লিভ যি অপশ্যনটো আছে, কিন্তু এপ্লাই লিভ যেতিয়া আপোনালোকে ক্লিক কৰে, ষ্টাফ ডোন্ট হেভ এনাফ বেলেঞ্চ এনেধৰণৰ যি মেছেজটো আহে, এই মেছেজটোৰ এতিয়া আপোনালোকক সলিউশ্যন দেখাই আছোঁ। এই মেছেজটো সলিউশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব ক্ৰোম বাজাৰত বা গুগলত আহিব। আপোনালোকে ক্ৰোম বাজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে চাৰ্চ বাৰতে শিক্ষা সেতু .assam.gov.in আপোনালোকে ইয়াতে আহিব। ইয়াতে অহাৰ পাছত আপোনালোকে যি ফাৰ্ষ্ট লিংকটো পাব ইয়াতে ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ যি ইউজাৰ ID পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব। আপোনালোকৰ বিদ্যালয়ৰ যি মেইন ডাছবৰ্ডটো আছে, এই ডাছবৰ্ডটো খোল খাব। যেতিয়া আপোনালোকে এনেধৰণৰ ডাছবৰ্ডটো খোল খাব, আপোনালোকে লেফ্ট কৰ্ণাৰত যি তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰিব। ইয়াতে জাষ্ট ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আছে, এই টিচাৰ এণ্ড ষ্টাফ যি অপশ্যনটো আছে ইয়াতে আপোনালোকে জাষ্ট ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব। আপোনালোকৰ যি টিচাৰসকল আছে, টিচাৰসকলৰ নাম শ্ব' কৰিব। আপোনালোকে এনেধৰণে গোটেইখিনি ডিটেইলছ দেখা পাব। আপোনালোকে ইমেইল ID, মোবাইল নাম্বাৰ, নেম অফ দ্য পোষ্ট আপোনালোকে গোটেইখিনি দেখা পাব। ইয়াতে আপোনালোকে ৰাইট কৰ্ণাৰত আহিব। ৰাইট কৰ্ণাৰত অহাৰ পাছত আপোনালোকে চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। আপোনালোকে চিলেক্ট একশ্যন যি অপশ্যনটো দেখা পাইছে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত চাওক আপোনালোকে ইয়াতে কেইটামান অপশ্যন পাইছে, ভিউ, এডিট, ট্ৰান্সফাৰ, ভিউ লিভ বেলেঞ্চ। আপোনালোকে জাষ্ট কি কৰিব, ভিউ লিভ বেলেঞ্চ যোনটো আছে এই অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, আপোনালোকে নেক্সট এখন পেজ খোল খাব। এই পেজটোত আপোনালোকে এনেধৰণে দেখা পাব। চাওক আপোনালোকে ইয়াতে যে দেখা পাইছে আপোনালোকে নিশ্চয় কেজুৱেল লিভ হৈছে আমাৰ মেক্সিমাম এডমিচিবল হৈছে লিভ 12, অৰ্থাৎ 12টা হৈছে আমি CL পাওঁ। তো গতিকে ইয়াতে চাওক লিভছ এভেইলেবল এজ অন দ্য ডে অফ দ্য ডাটা এণ্ট্ৰি। ডাটা এণ্ট্ৰি মতে ইয়াতে 6টা আছে। লিভছ এভেইলেবল এজ অন ডেট আজিলৈকে 4টাহে বাকী আছে বুলি দেখাই আছে। লিভছ এভেইলড অৰ্থাৎ 5টা লিভ লোৱা হৈছে বুলি দেখাইছে। তো ইয়াতে যদি আমি 5টা লিভ লোৱা হৈছে তেতিয়াহ'লে আমাৰ লিভছ এভেইলেবল এজ অন ডেট আজিলৈকে কেইটা থাকিব লাগে, আমাৰ 12টাৰ ভিতৰতে যদি আমি 5টা লোৱা হৈ গৈছে তেতিয়াহ'লে 7টা থাকিব লাগে। তো গতিকে আমাৰ ইয়াত 4টা আছে। তো গতিকে আমি এতিয়া কি কৰিম, আমি লিভ এপছ এড লিভছ যি অপশ্যনটো আছে আমি জাষ্ট ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ পাছত চাওক চিলেক্ট কেলেণ্ডাৰ, আমি ইয়াতে একাডেমিক যোনটো কেলেণ্ডাৰ আছে 2025 অৰ্থাৎ কেলেণ্ডাৰ ইয়েৰটো আমি 2025 হ'ব। যিহেতু আমি সকলোৱে জানো লিভটো হৈছে আপোনাৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে হয়, ইয়াৰ বাবে ইয়াতে 2025 আহি গৈছে। লিভছ টাইপটো আমি কেজুৱেল লিভ চিলেক্ট কৰিব লাগিব। ইফালে 5টা হৈ গৈছে, ইয়াতে 4টা আছে, তেতিয়াহ'লে আমি 3টাহে এড কৰিব পাৰিম। তো আমি কি কৰিম, 3টাই আমি এড কৰিব লাগিব। 3টা এড কৰাৰ পাছত জাষ্ট আমি কি কৰিম, এই যোনটো টিক
ইয়াতে অপশ্যনটো আছে ইয়াতে আমি টিক দিব লাগিব টিক দিয়াৰ পাছত আমি জাষ্ট কি কৰিব লাগিব সাবমিট যে অপশ্যনটো আছে আমি সাবমিট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ইউৰ ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড সাকসেসফুলি হৈ গৈছে এতিয়া যদি আমি মানুহজনৰ লিভটো কিমান আছে চাওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখা পাব চাওক ইয়াতে কেইটা হৈছে চাওক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া চাওক মানুহজনৰ বা বাইদেউগৰাকীৰ টোটেল লিভ 5টা লোৱা হৈছে এতিয়া ইমান সময় ইয়াতে 4টা হৈ আছিলে তো এতিয়া যেতিয়া আমি 3টা এড কৰি দিলোঁ ইয়াতে কেইটা হৈ গৈছে 7টা হৈ গৈছে দ্যাট মিন্স আমাৰ টোটাল যি কেজুৱেলি 12টা হ'ব লাগে ইয়াতে 12টা হৈ গৈছে ইয়াতে 5টা লোৱা হৈছে আৰু 7টা এতিয়াও বাকি আছে তো আমাৰ টোটেল 7 5 12টা ইয়াতে 12টা হৈছে তো আপোনালোকে সাৰ্ভাইসকল নিশ্চয় বুজি পাইছে তো যদি আমাৰ ইয়াতে 0 হৈ আছে কিছুমানৰ যদি ইয়াতে 0 হৈ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে এই যে স্টাফ ডোন্ট হেভ এনাফ লিভ বেলেন্স আপোনালোকে সেই অপশ্যনটো আহিব তো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে সাৰ্ভাইসকল তো সাৰ্ভাইসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিক্ষক বন্ধু বান্ধৱীসকলৰ কথাখিনি গম পায় আৰু CL সমূহ লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিয়ক ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ